हेलो एवरीवन मोर नतुन एटा भिडिओले आपलोक सकलोके स्वागतम जनालो आज खाबले ओলাই भिडिओ स्टार्ट करिसु आरु भाग्यश्रीर बर्थडे आछे सेफाले जाय बेंकले खाना आछे खानाটো खाबगे खाली पानी बोतल भराब लागिल तो भिडिओটো स्टार्ट करिसु आपनालोक सकलोके चैप्टार 12 ले स्वागतम जनालो माने মই ভিডিওখিনি সিরিজত দি আছো যি সকলে সোৱা নাই আগৰ ভিডিওখিনি চাব পাৰে আৰু আজি ভাগ্যশ্ৰীৰ বাৰ্থডে আছিলে বুলি তো জনাইছোই আগতে আৰু ইয়া খানা আহি আমাৰ পাই গলিয়ে আৰু এটা বাৰ্থডে গাৰ্ল আৰু সামনে ৰিয়েকশন এলাইস কালি বাৰ্থডে খাই হ্যাপি বাৰ্থডে তোমার গিফট ও রিয়েকশন তুমি খুলিছা খুলি পেলাই রিয়েক্ট কর ভাল লাগিছে নে ভাল লাগিছে নে ইফালে ঘুৰাই দিয়া আছে মানে ফটোবোৰ হেৰি যে ফোনত তোলা আছিল যে হেতু কাৰণে কহ ধুনিয়া লাগিছে নে ভাল লাগিছে নে মানে কাজিয়া লাগিলেও এ দিয়া এ আমাৰ হাসনা খানা আৰু এ খানা নন্দিতা হেৰি বেংকত গৈছে আহিব তো এই হেৰিখন কি হ'ল ন বাইদেউ কাগজখন কি কৰিলে আৰু এইয়া হৈছে আজিৰ খানা বাৰ্থডে গিফ্ট দিছো যেতিয়া খানাটো খামেই নহয় জানো এয়া দেখিছে নহয় দাইল ভাজি পিয়াজ নেমু টেঙা জলকীয়া মাংস ধুনিয়াকে ভাত খাজ খালো মানে তৃপ্তিৰে খালো বুলি ক'ব পাৰি আৰু ভাত খাজ অৰ্ডাৰ দিছিলো ওচৰৰে এটা ক্লাউড কিচেনৰ পৰা বহুত বেছি টেষ্টি হয় যিসকল যোৰহাটৰ মানে যোৰহাট টাউনৰ ওচৰে পাজৰে থাকে তেওঁলোকে দি খাব পাৰে বাকি গোটেইকেইজনে একেলগে খালো আসলতে কি হয় ঘৰত যেতিয়া আমি গোটেইখিনি একেলগে ভাতকেইটা খাওঁ ভাল লাগে নহয় জানো ঠিক তেনেকে অফিসতো একেই অফিসত যেতিয়া গোটেইকিটা বহি মানে গোটেইকিজনী একেলগে বহি ধুনিয়াকে মানে কথা পাতি ভাতকেইটা খাওঁ হেতু সুকুনটো বেলেগ হয় মানে অফিসটো এতিয়া নিজৰ পৰিয়ালৰ নিচিনাই হৈ পৰিছে আৰু যেহেতু ইমান দিন আছুৱে তাত এয়া বেংকত পইচা থৈ মেলি বেংকক ধনী কৰি থৈছে নন্দা বেংকত পইচা থলা নাই কিয় তোমাৰ নাই পইচা তুমি দুখীয়া নে কিনো তুমি দুখীয়া নন্দিতা জিৰো ভাত পানী খাই মেলি আহিলো আৰু ভাতকেইটা খোৱাৰ পাছত যে কিবা এটা খাবলৈ মন যায় কিবা এটা মানে এই ধৰক সুপাৰীয়ে হওক বা চকুটিয়ে হওক বা কিবা কিবি আৰু এটা খাবলৈ মন যায় আৰু এয়া দেখিছেই নহয় মোৰ ষ্টকত এইবোৰ থাকিবই মানে সুপাৰী বনিতাই আনি থৈছিলে বনিতাই মানে মোৰ কাৰণে এইবোৰ খুব আনি থাকে সুপাৰীয়ে হওক বা যিকোনো মানে ফল মূলেই হওক খুব আনি থাকে এহেঁতে দুজনী ইমান এইবোৰ নাখায় দেই মানে মই খোৱাত ভাল কিন্তু আপোনালোকে জানেই মোৰ ভিডিঅ'বোৰ চাইছে আৰু ভাত খাই আহি এই সুপাৰীখন খাই দিলেহে কিবা মুখখন ভাল লাগে এয়া খাই পেলাই কামত লাগে ঘৰ আহি পালোহি তাৰ পাছত আহিলো শ্ৰীজীৱতৰ ঘৰলৈ আৰু ইমান বেছি বৰষুণত তিতিলো বৰষুণ এতিয়াও দিয়ে আছে আহিছিলো কাম এটা আছিলে মানে কাইলৈ আমাৰ দোকানৰ ওপৰৰ যিখিনি টিং আছে টিংখিনি লগাবৰ কাৰণে আকৌ মই ৱায়াৰডাল আনিবলৈ যাব লগা আছিলে সঞ্জীৱৰ লগত গৈছিলোঁ সেইটো কাৰণে ঘূৰি আহোঁতে আকৌ ইয়াৰ লগতে সোমাই দিলোঁ ইয়াৰ ঘৰত আৰু সেইদিনা যে কঁঠালগুটিকেইটা দেখিছিলে মানে আগৰ চেপ্টাৰ 11ত মোৰ যিসকলে ভিডিঅ'খিনি চেপ্টাৰ হিচাপে চাইছে তেওঁলোকেতো গম পায়েই চেপ্টাৰ 11ত কঁঠালগুটি দেখাইছিলোঁ সেই কঁঠালগুটিকেইটা মোৰ কেতিয়া খাওঁ লাগি আছিলে কাৰণ কঁঠালগুটি খাই মই বহুত ভাল পাওঁ পিটিকা কৰি বিশেষকৈ সেইটো কাৰণে সেইকেইটালৈও মনত পৰি আছিলে ভাবিলোঁ খাই আহোঁগৈ তো এতিয়া বনাম আপোনালোকক দেখাম বাৰু তাৰ কেনেকৈনো বনাওঁ কেনেকৈ খাওঁ লাইটটো আহিছে সেইটো কাৰণে সিহঁতৰ ঘৰত সোমাই পেলাই এতিয়া ভাত পানী বনাই খাই ঘৰলৈ যাম আৰু এতিয়া বৰষুণ দিয়ে আছে কেতিয়ালৈকে দিয়ে নাজানো আৰু বৰষুণ এৰিলেই ঘৰলৈ যাম তো আৰু এটা কথা কি জানেনে সময়ে সকলোকে সলনি কৰে আগতে মই কঁঠালগুটি খাই ভাল পাওঁ কিন্তু এই গুচোৱা কামটো মানে সকলোতকৈ বেয়া পাওঁ মই লাগিলে নাখাওঁৱেই কিন্তু এই গুচোৱা মেলোৱা কাৰবাৰবোৰ বহুত বেছি বেয়া পাওঁ আৰু আগতে মই এনেকুৱা আছিলে যিটো বস্তু মই নাখাওঁ সেই বস্তুটো মই নবনাওঁ বা মানে নুচুওঁ কিন্তু এতিয়া সম্পূৰ্ণ অপজিট হৈ গ'ল ইহঁতি খাই ভাল পায় কাৰণে মই বনাই দিওঁ বা কেতিয়াবা নিজেও খাই দিওঁ আৰু এতিয়া কঁঠালগুটি খাই ময়ো ভাল পাওঁ ইহঁতেও ভাল পায় সেইটো কাৰণে গুচাবতো লাগিবই চিৰঞ্জীৱ চাইডতে বহি আছে লেকচাৰ দি আছোঁ তাক বহুৱাই থৈছোঁ নহ'লে মানে কি হয় লেকচাৰ দি নাথাকিলে মানে মোৰ বেয়া পোৱা কামবোৰ কৰি ভাল নালাগে কোনোবা এটা থাকিব লাগিব ন কোম্পানী দিবৰ কাৰণে সেয়া সিও বহি আছে ময়ো লেকচাৰ দি কাটি লৈছোঁ এয়া আৰু এয়া বনাইছিলোঁ গ্ৰীণ মটৰ আৰু আলুৰ ভাজি তেল দেখিছেই নহয় একেবাৰে পাপৰ ভজা দি ভাজিছিলোঁ ভাজিখন যি কি নহওক এয়া ভাজিখন বনাই হ'ল এতিয়া বনাম দাইলখিনি আৰু এয়া ভাজি বনোৱা তেলখিনিতে দি দিছোঁ পিঁয়াজ অকণমান সৰহকৈ দিছোঁ কাৰণ কি হয় এই তেলৰ পিঁয়াজখনৰ সৈতে যেতিয়া কিবা পিটিকা এটা বনাওঁ খাবলৈ বহুত বেছি টেষ্টি হয় আৰু ইয়াত দি দিছোঁ 3টা শুকান জলকীয়া
কেঁচা জলকীয়া দিয়া নাই মই, শুকান জলকীয়া দিম পিটিকাত, সেইটো কাৰণে জলকীয়াকেইটাও পিঁয়াজৰ লগতে ভাজি লৈছোঁ। তাৰপাছত অকণমান পিঁয়াজ আৰু জলকীয়াকেইটা কাঢ়ি ল'ম আৰু অকণমান থৈ দিম, মানে দাইলৰ কাৰণেতো লাগিবই। আৰু তেল দেখিছে নহয়, একেবাৰে নাই নিচিনাই। আৰু এতিয়া ইয়াত দি দিছোঁ বিলাহী। বিলাহীকণ ইমান ধুনীয়া লাগিছে, একদম কালাৰটো দেখিয়ে ভাল লাগি গৈছে। আৰু এয়া নিমখ হালধি, বেলেগ একো নাই দিয়া, কাৰণ দাইলহে, দাইলততো এনেও মছলা নিদিয়ে। আৰু এয়া মেইন ইনগ্ৰেডিয়েণ্ট হৈছে এয়া কঁঠালৰ গুটি। কঁঠালৰ গুটি খাই বাৰু আপোনালোকে ভাল পায়নে? মই বহুত বেছি ভাল পাওঁ জানেনে, কিন্তু এই গুচোৱা কামটো এলাহৰ, সেইটো কাৰণেহে মানে থাকি যায়। আৰু এয়া মচুৰ দাইলখিনি দি ধুনীয়াকৈ ভাজি ল'ম। আৰু তাতে দিম এয়া খৰিচা। খৰিচা মই ঘৰৰ পৰাই লৈ আহিছিলোঁ, মায়ে অকণমান দি পঠাইছিলে। অকণমান সৰহকৈ আনি থ'ব লাগিব, কাৰণ মই মচুৰ দাইলৰ সৈতে অকণমান খৰিচা দিলে খাই বহুত বেছি ভাল পাওঁ। আৰু বহুত বেছি টেঙাও হৈছিলে বাৰু দেই খৰিচাখন। এয়া খৰিচা অকণমান দি দিছোঁ, দুবাৰমান খাবলৈ হ'বহে আচলতে। আৰু মানে বইল চিকেন খাম ভাবি আছোঁ, সেইটো কাৰণে খৰিচাখন লাগিব। আৰু এতিয়া দি দিছোঁ পানীখিনি ধুনীয়াকৈ দাইলখিনি সিজিবলৈ দিম। আৰু সিজাৰ পাছত মানে এনেকৈ কাঢ়ি ল'ম, মানে দাইলত পানী দিয়া সময়ত দিয়া নাছিলোঁ, কাৰণ এনেকৈ অকণমান সিজাৰ পাছত মই কাঢ়িব লগাও আছিলে। এতিয়া দি দিম দাইলৰ কাৰণে পানীখিনি, অকণমান কাঢ়ি ল'লোঁ পিটিকাৰ কাৰণে। মচুৰ দালিৰ সৈতে পিটিকাকণ খায়ো ভাল লাগে, সেয়া কাঢ়ি ল'লোঁ। আৰু এয়া এতিয়া কঁঠাল গুটিকেইটা বাছি উলিয়াই ল'ম, কাৰণ দাইলতে দি দিছিলোঁ কঁঠাল গুটিকেইটা মানে সিজিবৰ কাৰণে। এতিয়া তাত দুটাকৈ গোটেইকেইটা কঁঠাল গুটি ধুনীয়াকৈ উলিয়াই ল'ম দাইলৰ পৰা। জলকীয়া, কঁঠাল গুটি, মচুৰ দাইল, আৰু ইয়াত দিম অকণমান চাটু গুড়ি। বাছ। আৰু এতিয়া এই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিলেই বনি যাব আমাৰ পিটিকাটো, মানে কঁঠাল গুটি, মচুৰ দালি, চাটু গুড়ি, পিঁয়াজ আৰু ৰঙা জলকীয়াৰে সৈতে পিটিকাকণ। পিটিকাৰ সৈতে ভাত থাকিলে ভাত কেইটামান কিবা বেছিকৈ যোৱাৰ নিচিনাই অনুভৱ হয়। ইয়াত দেখিছে ন, ভাত বাঢ়িয়ে দিলোঁ, 3টা মানুহৰ ভাতে পটককৈ হৈয়ে যায়। গৰমে গৰমে ভাত বাঢ়ি দিলোঁ। আৰু এই প্লেটখন যে সদায় সজাওঁ ফটো এখন তুলিবৰ কাৰণে, আৰু সেইখন শেষত গৈ খাইগে মনে, তাক সজাই মেলি দিলে সি খাই ভাল পায়। বাকী আমাৰতো কোনো কথা নাই, য'তে দিয়ে ত'তেই খাই দিম। আৰু এয়া হৈছে খৰিচা দিয়া মচুৰ দালি। আচলতে মই মচুৰ দালিকণ খাই বহুত বেছি ভাল পাওঁ। আগতে যে স্কুলত দিয়ে দালিকণ, এতিয়াও মুখত কিবা টেষ্টটো লাগিয়ে আছে। হাজাৰ চেষ্টা কৰিলেও মানে তেনেকৈ বনাব নোৱাৰোঁ, যিমানেই যি যোগাৰ নিদিয়ক, স্কুলৰ দালিকণৰ নিচিনা হ'ব নোৱাৰে। আৰু যি কি নহওক, এনেকৈয়ে ধুনীয়াকৈ বনালোঁ খৰিচাৰ সৈতে। আপোনালোকে বাৰু খৰিচাৰ সৈতে খাই ভাল পায়নে? আৰু এইয়া দেখিছে নহয়, তেলতে উপঙাই যে ভাজিছিলোঁ ভাজিকণ, সেয়া অকণমান তেলকণ নাইকিয়া হ'লগৈ বাৰু, টুকি মানে থৈছিলোঁ যে, সেইটো কাৰণে। আৰু এতিয়া হৈছে এইটো মেইন ইনগ্ৰেডিয়েণ্ট, পিটিকাটো থাকিলে আৰু মোক বেলেগ একো নালাগে, মাছ মাংস একো নালাগে, পিটিকাই ভাতে দিলে মই শেষ কৰি দিম। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ পেজখন ফ'ল' কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, সকলো ভালে থাকক, বাই।